Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ মোক ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া দুপৰীয়া কাৰণে বনোৱা মেলা হৈ আছে তো কাটি মেলি দি থৈ আহিলোঁ মায়ে বনাইছে দেই দেউতাই মাছ আনিছিলে ভকুৱা মাছ আনিছে আৰু আনিছে জাতিলাও আনিছে একদম বহুত ডাঙৰ লাও আনিছে লাওৰে মাছৰ মাথাকে হ'ব তাৰপিছত মাছখিনি হ'ব ওলকবিৰে ওলকবি কালিৰো আছিল অকণমানি তো আজিও আনিলে দেউতাই সেয়ে ওলকবি আলুৱে মিলাই কাটি দি থৈ আহিলোঁ আৰু মায়ে বনাব আৰু গাৰ্গীও মানে পূৰা উৎপাত লগাইছে দেই মায়ে মানে কোচতে লৈ আছে গাৰ্গী কি কৰিব উপায় নাই তাই তলতো নাথাকে পাকঘৰতে ইমান সময় বহাই থৈছিলোঁ আৰু মুড়ি দি পূৰা একেবাৰে পাকঘৰ একেবাৰে শেষ কৰি দিলে মুড়ি কৰি থৈ দিলে আৰু তো মায়ে কোচত লৈ আছে পটি কৰিলে ধুৱাই মেলি দিলোঁ এটা মানে টাইম দিছোঁ আৰু পটি এনেকুৱা টাইমত আৰু দুপৰীয়া এটামানত টাইম দিছোঁ আৰু এতিয়া 20 পাৰ হৈ গৈছে এতিয়া এটা 20 পাৰ হৈ গৈছে বাৰু এটা 20 মানে কি এটা 25 এই পুৰা নাংগ ভংগ আছিলে পেণ্ট পিন্ধাই দিলোঁ আৰু চাইছেনে গালত মই কামোৰা দাগ এতিয়ালৈকে যোৱা নাই চাইছে পুৰা কলা মলা হৈ গৈছে মুখখনি তাই আৰু কাজল লগাইছিলোঁ পুৰা ঘঁহি মেলি শেষ কৰি দিয়ে একেবাৰে হাতেৰে কিবা বুজি পাইছে তাই একেবাৰে চব বুজি পাইছে দেউতা এতিয়ালৈকে অহাই নাই মানে কালি চাওক মোৰ মুখৰ ফালে কেনেকৈ চাই আছে তাই মোক চুলিপা আহিল আৰু বেছি দিন নাই আৰু ঠাণ্ডাও আহিল চুলিও আহিল টেনশ্যন নাই আৰু মুখখনি চাইছেনে মহে কামুৰি কি কৈছে বাপেকে ভুলত মানে বাপেকে পাহৰিলে এনেই মহ নাই কিন্তু হ'লেও কেইটামান ৰৈ যায় যে এটা দুটা সেই মানে ওলাই আহে আৰু গুড নাইটটো থাকিলে টেনশ্যন নাই নাহে আৰু নাই আৰু দেউতা এতিয়ালৈকে অহা নাই চাগে কালি যিটো ষ্টাৰ্ট দাদা লাইনত যাব বজাৰ চাগে অকণমান কাম আছে বস্তুবোৰ পলিচ কৰিবলৈ গৈছে চাগে সেইকাৰণে দেউতা অহা নাই আৰু দেউতা কেতিয়াবা আহি গ'লে হয় এয়া এটা পৰত এটা হ'বই আৰু 2-3 দিন কি মায়ে বনাই আছে মাৰ লগতে আছিলে ইমান সময় মা লৈ গৈ আছিলে মোক থৈ দিয়া থৈছোঁ আৰু মই ফ্ৰী এতিয়া আৰু চব্জি কাটি বেছি দিলোঁ মাক কৈছে মায়ে বনাম নহ'লে মই বনালোঁ লাহে লাহে কালি মেডিচিন খাই যে জ্বৰ কমিল আৰু নাই হ'লেও আজি ৰাতিপুৱা ভাত ভাজি কৰিছিলোঁ আৰু কণী আছিলে কালি কণীৰে ভাত ভাজি কৰি মেলি মেডিচিন খালোঁ অলপ ভয় লাগে ন যদি আহি যায় আকৌ একো নাই ইফালে মই অকলে কি কৰিম সেয়া চিন্তা লাগে দাদা গৈছে বজাৰ গাড়ী কাৰণে ড্ৰাইভাৰ আনিব দিছোঁ সৰু মোৰ আৰু কালি দেউতাক কৈছিলোঁ দেউতাই মানে পেম্পাৰ্ছে আনিলে মানুহবোৰ ক'বানি পোৱা নাই চাগে সেইকাৰণে উঠা মাহঁতে আঁঠুৱা লগাইছে চাগে ৰাতি মহ ওলাই যে টিক চেনা মোৰ গালতো একদম কাজলৰ দাগ লগাই মেলি শেষ কৰি দিলে ডিং কিউট পাত চলি গাড়ীৰ কাপোৰবোৰ উঠালোঁ চুৱেটাৰ পেণ্ট এইবিলাক আছিলে মানে গৰম কাপোৰ সেইবিলাক উঠালোঁ নহ'লে আকৌ বেলি গুচি গ'লে ঠাণ্ডা হৈ যায় যে মাৰ বনোৱা মেলা শেষে মই গাখীৰ কাৰণে খিচিৰি বনাই আছোঁ আৰু অকণমানিকৈ বনালোঁ আৰু চেলেক খোৱালোঁ দুবাৰ ৰাতিপুৱা এবাৰ খুৱাইছোঁ 8টামানত আকৌ গা পা ধুৱাই মেলি খুৱাইছোঁ এতিয়া মানে অকণমান খিচিৰি বনাই খোৱাওঁ আৰু সদায় যেতিয়া খুৱাওঁ অকণমান অকল দালি চাউল দি বনাই আছোঁ এই বাহিৰত পৰা খেলি আছে তাই হৈ গৈছে ৰন্ধা এয়া মাছৰ মাথাৰে বনাইছিল ভাজিলকটো ডাঙৰ আৰু মাছখিনি বনাইছে ফুলকবি আলু এয়া আৰু এইফালে এয়া বেঙেনা ভাজি ৰঙালাও ভাজি এইফালে হৈ আছে গাড়ীৰ কাৰণে খেছে মৰি বটলি খাই আছে A few moments later. Guys, good evening সকলোকে বহুত অৱস্থা কো লগ পালোঁ
আৰু এতিয়া চাহ বনালোঁ দেই অলৰেডি। তো পিনাকে মানে ফোন কৰিছিল যে তাৰ লগত কথা পাতি বনাবি পাহৰি গৈছে ভিডিঅ' বনাবলৈ। মাক দি থৈ মানে দেউতাই যোৱাকালি বন আনিছিলে ৰাতি, তো এটা আছে। তো মায়ে মানে মুড়িৰ লগত ভিজাই দিব দিছে আৰু মাক মুড়িৰে ভিজাই মেলি দিওঁ আৰু দুটামান মুড়ি লৈ যাওঁ। আমাৰ ছোৱালীজনী মানে মুড়ি অকণমান চোবাই মানে খেলিব আৰু তাইতো ইমান সেনেকৈ মানে মুড়ি খাব নোৱাৰে, এটা দুটা মুখত দিলে সেয়ে মানে লৈ চুহি থাকিব অকণমান দিওঁ আৰু মানে উৎপাত লগাব যে মাৰ চাহ খোৱা দেখা পাই তাইও মানে একদম খোৱা অৱস্থা হ'ব একদম মাক টানি মেলি শেষ কৰি দিব। সেইকাৰণে মানে অকণমান মূৰ দি থৈ আহিম আৰু চোবাই মানে খেলি থাকিব। বিচনাত পৰিব যে সেয়ে মানে কেইটামান বুটলি খেলি থাকিব, নহ'লে মাক খাব নিদিব আৰু মই বন্ধাই খাম আৰু সেয়া গাগীৰ কাৰণে মুড়ি আৰু মাৰ কাৰণে মুড়ি ভিজালোঁ আৰু মোৰ কাৰণে মই গাখীৰ চাহ বনাইছোঁ। গাখীৰ চাহ ক্ৰীম বনোৱাৰ লগত ক্ৰীম বন হয় নিচাকৈ নৰ্মেল হয় আৰু তাৰ লগত আকৌ গাখীৰ চাহ খাবলৈ ভাল লাগে আৰু এনেই চাহ খাবলৈ ভাল নালাগে। ওই যে মুড়ি তোমাক পেচাব কৰি দিছে তাই, এটা পেণ্ট লৈ যাওঁ। বাচ্চা মানুহ পেচাব কৰিবই বাৰে পেণ্ট পিন্ধাই দিব। টাইপে পিন্ধা নাই, পিন্ধাম আৰু পেচাব চাহ ঠাণ্ডা হৈ যাব। আকৌ ঠাণ্ডা চাহ খাবলৈ একদম ভাল নাপাওঁ, গৰম খাবলৈ ভাল লাগে, ঠাণ্ডা হ'লে মানে একেবাৰে টান পাওঁ খাবলৈ। দুটা আনিছিলে ৰাতিপুৱা মানে মায়ে খালে। ৰাতিপুৱা মানে মই কৈছিলোঁ যে একদম কালি ভাত খোৱা ইমান ভোক লাগিছে ৰাতিপুৱা মানে যোৱাকালি অকণ ঠাণ্ডা ভাত আছিলে সেয়ে ভাজি কৰি খালোঁ আৰু তাৰপিছত ঔষধ খালোঁ যে আৰু দুপৰীয়া আৰু ৰাতিপুৱা মানে ভাতেই খোৱা নাই। সেই যে খুৱাই ভাত খাবলৈ একেবাৰে পাহৰি গৈছোঁ আৰু কামেই কৰা নাই যে ৰাতিপুৱা জাষ্ট অকল ৰাতিপুৱা উঠি ঘৰ মানে ঝাৰু মাৰিছোঁ সেয়ে বাকী চব মানে মায়ে কৰিছে। গাটো ইমান ভাল নাছিল যে সেইকাৰণে পানী চানী ইমান লৰাই নাই, মায়ে কৰিছে চব। তেনেক খাই মেলি লওঁ লাহে লাহে চাহ পানী খাই লওঁ। এয়া চব খাই মেলি তাৰপিছত ৰাতিৰ কাৰণে বনাম, অকল ভাত বনাম কাৰণ দুপৰীয়া চব্জি আছে আৰু এইফালে দাদাৰ আকৌ আজি বিয়া আছে, মানে আমাৰ ইয়াত ডাঙৰ চিতলামণি যে আছে তাত সেই কৰোঁতে মানে বিয়া আছে দাদাৰ ছোৱালী দিব আৰু ক'ত দিয়ে গম নাপাওঁ, দাদাৰ ফ্ৰেণ্ডে হয়। তাতে বিয়া আছে, পিনাক থাকিলে পিনাকো যাব পাৰিলে হয়, পিনাক নাই যিহেতু। তো ফ্ৰেণ্ডক মাতিছে, দাদা যাব ৰাতি বিয়া আছে। আমি দেউতা মা মই খাম আৰু ৰাতি গাড়ীটো খুৱাই মেলি অলপ পিছত খুৱাম আৰু তাইক খোৱালোঁ, চেলেক খোৱালোঁ দেই, এনেই ফিডিং কৰাই মেলি খুৱাম আৰু লাহেকৈ। তো যাওঁ চাহ পানী খাই মেলি লৈ গাখীৰ আকৌ খুৱাব লাগিব। তাৰপিছত মোৰ অকণমান কি ক'ম আগৰ মানে একে কথা, মোৰ থাম্বনেইল বনাব আছে আৰু কি ক'ম মানে এলেহুৱা হৈছে, সময় পোৱা নাযায়। সেয়ে আৰু যাওঁ চাহ পানী খাই মেলি লৈ লাহে লাহে মোবাইলত লাগি দিওঁ আৰু থাম্বনেইলকেইটা বনাবলৈ, নহ'লে ৰৈ যাব একেবাৰে চাৰিটা ভিডিঅ'। A few moments later. Hey guys, ৰাতিৰ সাজ খাই মেলি আজৰি হ'লোঁ। গাখীৰ খোৱালোঁ, তাইক খুৱাইছিলোঁ, চাহ এটামান খুৱাইছিলোঁ দেই। তাই মানে আজিকালি বহুত উৎপতীয়া হৈছে, পটককৈ নুশুৱে আৰু ইমান মানে নতুন শিকিছে জঁপিয়াই। খং উঠিলে মানে জঁপিয়াই থাকে, মানে কেনেকৈ মই ভিডিঅ' কৰিম মই নিজে গম নাপাম, হাঁহ ওলাই যায়। তো খোৱালে শুই আছে, উঠিলে দুবাৰমান উঠিলে, তো ফিটিং কৰাই দিছোঁ, লগে লগে শুই গৈছে আৰু এতিয়া শুই আছে। আজি মানে মই ডাঙৰ ব্লেংকেটটো লৈছোঁ, সৰু ব্লেংকেটটো থৈ দিছোঁ, নাই যিটো মানে ঘৰৰ পৰা আনিছিলোঁ সেইটো থৈ দিছোঁ, ডাঙৰটো লৈছোঁ মানে হ'লে যদি ঠাণ্ডা লাগে ৰাতি। আৰু যিহেতু আজি মই একো পিন্ধা নাই, একো বুলি ক'লে চুৱেটাৰ পিন্ধা নাই, ইয়াতে দুটা আছে নাইটি, হ'লেও মানে যদি ৰাতি ঠাণ্ডা লাগে গাড়ীৰ চুৱেটাৰ পিন্ধি শুৱাম, কাৰণ আকৌ তাই ৰাতি আকৌ চব কাপোৰ পেলাই দিয়ে। তো খাই মেলি আজৰি হৈ দুপৰীয়া আছিলে চব্জি আৰু কৈছিলোঁ দাদাই বিয়াত গৈছে, তো পটককৈ খাই মেলি আহি যাব, কাৰণ আকৌ কালি লাইনত যাব যে পটককৈ উঠিব লাগিব, 2টামানত উঠিব লাগিব, ট্ৰেইন আছে 8টাত মানে সেনেকুৱা কি ট্ৰেইন যাব আৰু তো সেইকাৰণে পটককৈ আহি যাব লাগিব, খাই মেলি আহি যাব আৰু কেতিয়াবা গৈছে দাদাই। তো আজি মা দেউতাহঁতে পটককৈ খালে, 10টামানতে খাই দিলে দেই, কাৰণ মই আগতে বনালোঁ। মই কৈছোঁ মা মই ভাত খাই দিওঁ আৰু তোমালোকক দেৰিকৈ খাবা আৰু তোমালোকে। পিছত দেউতাক সুধিলে আৰু যে ঠাণ্ডাত বহি থাকি লাভ নাই, ভাত
ভাত খাই লোৱা সিও খাই আহিব মানে দাদাৰ কথা কৈ আছে তেনেকৈ মানে দেউতাই খাই মেলি চবেই ল'লে ঠিক আছে ন পটককৈ খালে আমাৰ নিজৰে ভাল পটককৈ শুব পৰা যায় তো খাই মেলি ল'লোঁ আৰু গাড়ীৰ কাৰণে এটা ডাইপাৰ খুলি ল'লোঁ আৰু তাৰপিছত আমাৰ দৰ্জা লগালোঁ নহওঁতে দৰ্জা লগালোঁ দৰ্জা মাহঁতে দাদাক ফোন কৰি কৈ আছে তো খাই মেলি উঠিলোঁ আৰু পানী বটল লৈ আহিলোঁ গৰম পানী বটল লৈ আহিলোঁ মানে ফ্লাস্কটো লৈ আহিলোঁ কাৰণ মোৰ ৰাতি পানী লাগিবই যদি আকৌ যাম উঠি আহিম সেয়ে আৰু লৈ আহিলোঁ একেবাৰে তো যি নহওক ভিডিঅ'টো আজি এতিয়া সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট